এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব। নমস্কাৰ, মনোৰঞ্জন আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু থাম্বনেইলটো চাই আপোনালোকে গম পাইছে মই কিহৰ বিষয়ে আজি বিষয়টো লৈ আহিছোঁ। চুপা চুপি এখন ইউটিউবৰ সফল ৱেব ছিৰিজ, আৰু সেই ৱেব ছিৰিজখনৰ সফল জনপ্ৰিয়তাৰ পিছত ৰাজ্যৰ বিপুল আহ্বানত এই ৱেব ছিৰিজখনৰ এইবাৰ চুপা চুপি 2 হিচাপে অসমীয়া ছবিগৃহ লৈ আহিছে 12 জুন তাৰিখৰ পৰা। কাৰ চৰিত্ৰ ভাল নাটক পাইছে এইবোৰ। সব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক। খুব ধুনীয়া লাগিলে, সঁচাকৈ সকলোৱে খুব ধুনীয়া অভিনয় হৈছে। আৰু ক'বলৈ গ'লে পৰিচালকে খুব ধুনীয়াকৈ সকলোৰে পৰা কামবিলাক আদায় কৰিছে। হাঁহ খাবহে মন গৈছে। মেইন কেৰেক্টাৰৰ পৰা সৰু কেৰেক্টাৰলৈকে প্ৰত্যেকটো কেৰেক্টাৰকে খুব ধুনীয়াকৈ সুন্দৰকৈ উপস্থাপন কৰিছে। চ' এইখিনিতে মই ক্ৰেডিট দিব লাগিব পৰিচালক প্ৰণৱ কুমাৰ ভৰালী। আৰু ক'বলৈ গ'লে চিনেমাখন প্ৰথমৰ পৰা শেষলৈকে একদম পুৰা ছাছপেঞ্চ ভৰি আছে। আৰু একদম এটা কথা মই ফিল কৰোঁ যে চিনেমাখন যেতিয়া চাইছোঁ, যেতিয়া আৰম্ভ হৈছে লাগিছে যেন মই সেই সঁচা কাহিনীৰ ভিতৰত মই নিজে সোমাই আছোঁ। মই নিজে যেন তাৰে এজন মানুহ, আৰু মই যেন অডিয়েঞ্চ হিচাপে চাই থকা নাই, মই যেন সেই কাহিনীটোৰ মাজত আছোঁ, এনেকুৱা এটা মোৰ নিজৰ ফিল হৈছে। বুজি গলো বে আকৌ। আপোনালোকে যেতিয়া হললৈ যাব, চিনেমাখন যেতিয়া চাব, আপোনালোকে এটা কথা মন কৰিব, চিনেমাখন 3 ঘণ্টাৰ চিনেমা, আপোনালোকে অকণো বৰিং নহয়। আৰু প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেকটো কেৰেক্টাৰক এটা এটা টুইষ্ট আছে, আৰু ৰোমেঞ্চ আছে, কমেডি আছে, ছাছপেঞ্চ আছে, গাঁৱৰ কিছুমান মানে মই এতিয়া কাহিনীটো ৰিভিল কৰিব নোৱাৰোঁ যিহেতু ছবিখন আছে, গতিকে আপোনালোকে চালে গম পাব। আৰু যথেষ্ট মেছেজ আছে, কেৱল মাত্ৰ এটা টপিক নহয়, অৰ্থাৎ গাঁওখনত আমি কেনেকৈ চলিব লাগে, সমাজখনক আমি একেলগ কৰি কেনেকৈ ৰাখিব পাৰোঁ, পলিটিকেল বেকগ্ৰাউণ্ডৰ যিসকল মানুহ তেখেতলোকে আমাক কেনেকৈ ব্যৱহাৰ কৰে তেখেতলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে, সেইসকল ব্যক্তি যাক আমি সমাজৰ আগস্থান দিওঁ, সেইসকল ব্যক্তিৰ আঁৰত আৰু এজন মানুহ থাকে। তেনেকুৱা ধৰণৰ এনেকুৱা বহুত ধৰণৰ বিষয়ৰ ওপৰত ভিত্তি কৰি এই ছবিখন লোৱা হৈছে। আৰু যিহেতু চুপা চুপি ৱেব ছিৰিজখনত যিহেতু সকলো সৰু যিসকল এজ, তেখেতলোকে হয়তো সেই ৱেব ছিৰিজখন চাব নোৱাৰে, কিন্তু এই চিনেমাখনত তেনেধৰণৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই। কাৰণ কেৰেক্টাৰবিলাকৰ দাবীত ইয়াত কিছুমান বস্তু দেখুওৱা হৈছে, আৰু ডাইৰেক্টৰে খুব টেকনিকেলি সেই বস্তুখিনি উপস্থাপন কৰিছে যাতে বেয়া মেছেজটো বা কিবা এটা চিন এনেকুৱা দেখাবলগীয়া হোৱা নাই। খালি কেৰেক্টাৰৰ দাবীত সেই গোটেইখিনি বস্তু ডাইৰেক্টৰে টেকনিকেলি হেণ্ডেল কৰিছে যাতে সকলো মানুহে, পৰিয়ালৰ সকলো মানুহে, বাচ্ছাৰ পৰা আদি কৰি ডাঙৰ বয়োজ্যেষ্ঠ সকলোৱে একেলগে আহি চিনেমাখন উপভোগ কৰিব পাৰে। কমল লোচন দাৰ অভিনয়ৰ কথা ক'ব নালাগে, খুব ধুনীয়া হৈছে। নট অনলি কমল লোচন দা, ছবিখনৰ প্ৰত্যেকজন কেৰেক্টাৰে খুব ধুনীয়াকৈ তেখেতলোকৰ যিবিলাক অভিনয় সুন্দৰ হৈছে, মিউজিক ভাল হৈছে, আৰু টুইষ্ট আছে। চিনেমাখন যেতিয়া আপোনালোকে চাব, এটা এণ্ড মুভমেণ্টত টুইষ্টটো আপোনালোকে গম পাব। সমাজৰ কাৰণে মেছেজ আছে, আৰু আপকামিং পাৰ্ট 3ও আহিব পাৰে। গতিকে ডাইৰেক্টৰৰ লগত আমি কথা পাতিছোঁ, গতিকে মোৰ আগৰ ৰিভিউ চালে আপোনালোকে গম পাব। কিন্তু এতিয়ালৈকে সেই কথা ৰিভিল কৰা নাই, যিহেতু তেখেতলোকে চিনেমাখন নিৰ্মাণ কৰি আজি প্ৰথম দিনা, গতিকে সেই কথাটো তেখেতলোকে উচ্চাৰণ কৰা নাই। কিন্তু চিনেমাখন চালে এই কথাটো গম পোৱা যায় যে ইয়াৰ যেন পাৰ্ট 2 পিছত আৰু পাৰ্ট 3ও আহিব পাৰে। সকলোৱে আহিব ছবিগৃহলৈ, অসমীয়া চিনেমাৰ ভাল দিন আহিছে। গতিকে মই ভাবোঁ এখন ভাল চিনেমা আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, যিসকল চিনেমাখনৰ লগত জড়িত হৈ আছে, পৰিচালকৰ পৰা আদি কৰি যিসকল কলা কুশলী আছে, সকলোৱে এটা আহ্বান জনাইছে যে আপোনালোকে চিনেমাখনৰ সৰু সৰু ক্লিপবিলাক ছ'চিয়েল মিডিয়াত আপলোড নকৰিব। বহুত কষ্টৰ বিনিময়ত এখন চিনেমা কৰা হয়, বহুত কষ্ট সোমাই থাকে, বহুত মানুহৰ কষ্ট সোমাই থাকে। এই কষ্টখিনি বিনিময়ত গৈ পেলাই এবছৰ, 1.5 বছৰ, 2 বছৰ পিছত আহি আমাৰ মাজত মাত্ৰ 3 ঘণ্টাৰ কাৰণে সেই চিনেমাখন আহে। গতিকে কোনো ধৰণৰ ক্লিপ আপোনালোকে ব্যৱহাৰ নকৰিব। সকলোৱে চিনেমাখন ছবিগৃহত চাবলৈ, উপভোগ কৰিবলৈ আপোনালোকে সুবিধা দিয়ক। লগতে আৰু এটা বস্তু, আনকি চিনেমাখনত চলি থকা অৱস্থাত তাত ফটোও ল'ব নালাগে, সেইটো এটা ক্ৰাইম হয়। আৰু গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে ছবিও ছ'চিয়েল মিডিয়াত আপোনালোকে
পোষ্ট নকৰিব, কাৰণ সেইটো এটা ক্ৰাইম হয়। সকলোৱে আহিব, সকলোৱে উপভোগ কৰিব। খুব সুন্দৰ অভিনয়, খুব সুন্দৰ এখন বাৰ্তাবাহক এখন চিনেমা, সকলোবিলাক পাব চিনেমাখনত। আৰু এইখিনিতে এটা বস্তু চবচে ভাল লাগিলে, চিনেমাখনৰ ষ্টাৰ্টিঙতে জুবিনদাক টিভিত কৰি কিবা এটা দেখুওৱা হৈছে, আপোনালোকে চিনেমাখন চালে গম পাব। আৰু খুব ভাল লাগিলে চিনেমাখন। সৰু এটা ষ্টৰী, বাট তাত বহুতবিলাক বস্তু সামৰি দিয়া হৈছে। আৰু মই ভাবোঁ এইখন চিনেমাত এটা নিজস্ব সুকীয়া, যেনেকৈ বিদুৰ ভাই, যেনেকৈ ভাইমন দা, ৰুদ্ৰ, আৰু তাৰপিছতে আমাৰ শেহতীয়াভাৱে আমাৰ সকলোৱে মৰমৰ জুবিনদাৰ ৰহিলৈ বিনালে, এইবিলাক চিনেমাৰ যি এটা নিজস্ব সুকীয়া বৈশিষ্ট্য আছে, এইখনো এটা সুকীয়া নিজস্ব বৈশিষ্ট্য আছে। আহিব, চিনেমাখন উপভোগ কৰিব। মই মোৰ ফালৰ পৰা যদি মই আউট অফ 10ৰ ভিতৰত 10 দিম, কাৰণ খুব ভাল লাগিলে মোৰ চিনেমাখন। আহিব, সকলোৱে উপভোগ কৰক। অসমীয়া চিনেমা উন্নতি হওক, তাকে আশা কৰিম। লগ পাম আন এটা ভিডিঅ'তে। টিল টেক কেয়াৰ, বাই বাই, ধন্যবাদ। কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাইনে? কাহিনী এতিয়াও শেষ হোৱা নাই।